শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়? উত্তৰ হৈছে শ্ৰৱণ শক্তি। নেক্সট, কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ কেনেকুৱা হয়? উত্তৰ হৈছে নষ্ট হয়। নেক্সট, সেউজগৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান কেনেকুৱা? উত্তৰ হৈছে সৰ্বোচ্চ। 1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে ষ্টকহোমত। মাটিৰ বিকল্প আছেনে? উত্তৰ নাই। নেক্সট আহিলে, মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি? উত্তৰ হৈছে 10ম। নেক্সট আহিলে, যিবোৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবোৰক কি বুলি কোৱা হয়? উত্তৰ হৈছে তৃণভোজী প্ৰাণী বুলি। নেক্সট আহিলে, নাইট্ৰাছ অক্সাইডৰ পৰা কি পোৱা হয়? কি হয়? উত্তৰ হৈছে এচিড বৰষুণ হয়। নেক্সট আহিলে, খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে কি হয়? উত্তৰ হৈছে শক্তিৰ অপচয় বৃদ্ধি হয়। নেক্সট আহিলে, সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়? উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট আহিলে, কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে? উত্তৰ হৈছে 1987 চনৰ পৰা। নেক্সট আহিলে, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? উত্তৰ মেধা পাটেকাৰ। নেক্সট আহিলে, কোনবিধ জীৱ অক্সিজেন নোহোৱাকৈও জীয়াই থাকিব পাৰে? উত্তৰ হৈছে কিছুমান বেক্টেৰিয়া। নেক্সট, ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে 1980 চনত। ভাৰতত কোন চনত বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1981 চনত। নেক্সট, ভাৰতত কোন চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1980 চনত। নেক্সট, স্বৰাজ মোৰ জন্মস্বত্ব এই শাৰী কাৰ বাক্য? উত্তৰ হৈছে বাল গংগাধৰ তিলক। নেক্সট, ভাৰতত কোন চনত জল প্ৰদূষণ সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1974 চনত। নেক্সট আহিলে, ভাৰতত কোন চনত বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1972 চনত। নেক্সট আহিলে, ভাৰতত কোন চনত পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1986 চনত। নেক্সট আহিলে, তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী? উত্তৰ হৈছে তেজস্ক্ৰিয় আৱৰ্জনা। নেক্সট আহিলে, সকলোৰে বাবে স্বাস্থ্য অৰ্থাৎ হেল্থ ফৰ অল এয়া কোনটো অনুষ্ঠানৰ উদ্দেশ্য? উত্তৰ হৈছে হু অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। নেক্সট, কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? উত্তৰ হৈছে কনিমিটাৰ। নেক্সট আহিলে, তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য? উত্তৰ হৈছে পানী। নেক্সট, তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়?
উত্তৰ হৈছে সৌৰ শক্তি নেক্সট কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰ ঘাইকৈ অৱক্ষয়প্ৰাপ্ত হ'ব ধৰিছে উত্তৰ হৈছে ক্লৰোফ্লৰোকাৰ্বন নেক্সট আহিলে গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি উত্তৰ হৈছে ঘৰুৱা নলা-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱাৰ কাৰণে নেক্সট ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ 15 জন সদস্যৰ 10 জন সদস্য নিৰ্বাচন কৰি লোৱা হয় এওঁলোকক কেই বছৰৰ বাবে নিৰ্বাচন কৰা হয় উত্তৰ হৈছে 2 বছৰৰ বাবে নেক্সট আহিলে যি জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক কি বুলি কোৱা হয় উত্তৰ হৈছে স্বপোষী বুলি কোৱা হয় নেক্সট উত্তৰ পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়াবহ ঘূৰ্ণীবতাহক কি বুলি কোৱা হয় উত্তৰ হৈছে টাইফুন নেক্সট পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন কি উত্তৰ হৈছে কয়লা নেক্সট আহিলে উদ্ভিদৰ পাতত থকা ক্লৰোফিলৰ ৰং কেনেকুৱা উত্তৰ হৈছে সেউজীয়া নেক্সট আহিলে ভূমি প্ৰদূষণৰ প্ৰধান কাৰণ কি উত্তৰ হৈছে অতিমাত্ৰা কীটনাশক আৰু কৃত্ৰিম সাৰৰ ব্যৱহাৰ নেক্সট আহিলে ক্লৰোফ্লৰোকাৰ্বন কি উত্তৰ হৈছে ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন ধ্বংসকাৰী গেছ নেক্সট আহিলে তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী যেনে ভেকুলীবোৰক কি বুলি কোৱা হয় উত্তৰ হৈছে গৌণ উপভোক্তা নেক্সট আহিলে জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন ইয়াৰ প্ৰধান উপাদান কি উত্তৰ হৈছে মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন নাইট্ৰজেন হাইড্ৰজেন সালফাইড নেক্সট অক্সিজেনৰ উপস্থিতিত অবায়বিক বেক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি হয় উত্তৰ হৈছে এবিধ প্ৰদূষণমুক্ত জৈৱ গেছ অৰ্থাৎ বায়োগেছ গতিকে বন্ধুসকল মই এই ভিডিঅ'ত আপোনালোকৰ এই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা আগবঢ়ালোঁ যদি ভাল পাইছে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব হ'লে মোৰ লগত জড়িত হৈ থাকিব